পুনৰ ৰাজ্যত সংঘটিত হৈছে হৃদয় বিদাৰক হত্যাকাণ্ড। এইজন পাষাণ হৃদয়ৰ পিতৃৰ কথা জানিলে হয়তো আপোনাৰো বুকু কঁপি উঠিব। স্ক্ৰীনত দেখি থকা ব্যক্তিজনৰ নাম হৈছে ৰাহুল ডেকা। দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বৰপথাৰৰ নিবাসী ৰাহুল ডেকাই সঘনাই মদ্যপান কৰি পত্নীৰ সৈতে কাজিয়াত লিপ্ত হয় আৰু সেই একেই ঘটনা ঘটিছিল দেওবাৰৰ সেই দিনটোতো। কিন্তু ৰাহুল ডেকা আৰু পত্নীৰ কাজিয়া ইমানেই ভয়ংকৰ হৈ পৰিছিল যে ৰাহুল ডেকাই ওচৰত পোৱা চিপৰাংখনেৰে পত্নীক প্ৰহাৰ কৰোঁতেই পত্নীৰ কোলাত থকা সেই 1.5 মহীয়া সন্তানটিৰ গাত চিপৰাঙৰ আঘাত পৰে। এই ঘটনাৰ পিছত স্থানীয় ৰাইজে শিশুটিক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিছিল যদিও মৃত্যুমুখত পৰে। বৰ্তমান সময়ত পলাতক এইজন পাষাণ হৃদয়ৰ পিতৃ ৰাহুল ডেকা। কিবা কিবি খংগত সিহঁতৰ মানে লাগি থাকে, আগৰ পিছত লাগে এইবিলাক ঘটনা হোৱাৰ পিছত আৰু বাপেকে পুতেকক মানে কি আৰু পিছফালৰ পৰাই মানে যিখন বাবু চিপৰাং বুলি কয় সেই চিপৰাঙেদি তাৰমানে কোবাইছে আৰু কোবত আৰু মেডিকেল লৈ গ'ল মংগলদৈ। মেডিকেল লৈ যোৱাৰ পিছত মেডিকেলত ঢুকোৱাৰ ৰিপৰ্টটো আমি পাইছোঁ আৰু বাচ্ছাটো বয়স এই 1.5 মাহ কমপ্লিট হোৱাই নাই চাগে আৰু 1 মাহ 15 দিন তাৰমানে হোৱাই নাই আৰু। এতিয়া ৰাহুল ক'ত আছে? সেইটো এতিয়া পলাতক হৈ আছে। ৰাতিপুৱালৈকে আছিল কিন্তু যেতিয়া খবৰটো পালে এতিয়া ই তাৰমানে এতিয়া নাই। তাৰমানে এতিয়া ক'ত গৈছে ক'ত যোৱা নাই আমি গম পোৱা নাই।